কবিতাৰ শিৰোনাম ৰাংঢালী ছোৱালীৰ কাহিনী। এজনী ৰাংঢালী ছোৱালী, এদিন তাই গাভৰু হ'ল। সময়ৰ সোঁতত এঘৰৰ বোৱাৰী হ'ল। কেৱল বোৱাৰীয়েই নে? তাই লখিমী বোৱাৰী হ'ল। শাহু শহু ননন দেৱৰ স্বামীৰে ভৰা এখন সম্পূৰ্ণ ঘৰ। কৰ্মসূত্ৰে স্বামীৰ সৈতে তাই দূৰলৈ গৈ এখন সৰু সুখৰ সংসাৰ গঢ়িলে। এদিন দুজনীয়া সংসাৰখন তিনিজনীয়া হ'ল। কণমানিটিৰ হাঁহিত মুকুতা সৰে। সন্তান স্বামীৰ মৰমৰ আৱেগত তাই আপোন পাহৰা হয়। দিনটোৰ অপেক্ষাৰ অন্তত পুত্ৰ আৰু স্বামীৰ মন পচন্দৰ আহাৰ তৈয়াৰ কৰি তাই ভাগৰি নপৰে। ভগৱানো যেন তুষ্ট তাইৰ আৰাধনা। পুতলা পুতলা লগা ৰঙিলী পখিলীজনী তাইৰ ঘৰৰ লখিমী হ'ল। তিনিজনীয়া সংসাৰখন এতিয়া চাৰিজনীয়া হ'ল। দিন যায়, ৰাতি আহে, জীৱন আগুৱাই। আতুম টোকাৰিকৈ সজাই এটি ঘৰ। শুভাকাংক্ষীৰে ভৰা এখন সমাজৰ আঁত ধৰোঁতা তাই। তাইৰ জনপ্ৰিয়তাৰ যেন কোনো সীমাৰেখাই নাই। বৈ যায় সুখৰ নিজৰা। হঠাৎ এচপৰা কলীয়া ডাৱৰে জীৱনত আও লগালে তাই। কাৰ সজ্জন হ'ল এই সুখ? কোনে বিঘিনি ঘটালে মসৃণ যাত্ৰা? কিয় তাই কান্দি কান্দি বাউলি হ'ল? কিয় হ'ল, কেনি গ'ল এনেকৈ? একো আগজাননী নিদিয়াকৈ, কেতিয়াও তাইৰ গাত দুখ পৰিব নিদিয়াকৈ ৰখা মানুহজনৰ কি কথাটো ভুল লাগিল বাৰু? ইমান বছৰৰ মৰমবোৰ কি মিছা আছিল নেকি? ভাঙি চুৰ মাৰ হৈ গ'ল তাইৰ বিশ্বাস। ভগৱানৰ বিশ্বাসঘাতকতা কৰে নেকি? পলকতে বিধ্বস্ত হৈ পৰিল তাইৰ ঘৰ, সোণালী সংসাৰ আৰু কত যে কি। প্ৰতিটো যোগাত্মক দিশত কোনে সঁহাৰি জনাব, কোনে সাহস দিব? আগুৱাই যোৱা, তোমাৰ লগত মই আছোঁ বুলি। এক প্ৰস্তৰ মূৰ্তিৰ দৰে বহি পৰিল তাই। কিন্তু কাৰোবাৰ অনুপস্থিতিত পৃথিৱী স্তব্ধ হৈ পৰে জানো? নপৰে, পৰিব নোৱাৰে। কলীয়া ডাৱৰো একে ঠাইতে ৰৈ নাথাকে। উন্দোলা আকাশখন জানো পলকতে শুকুলা মেঘে আঁকোৱালি নধৰে? কবিয়ে এনেই লিখি থৈ যোৱা নাইতো। মই নাথাকিলে দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলায়েই থাকিব। গীতাত শ্ৰীকৃষ্ণ ভগৱানে কৈছে, কাৰ কাৰণে কান্দিছা? এই সকলো মোৰ। মইহে পঠিয়াইছিলোঁ কিছুদিনৰ বাবে কিছু কৰ্ম কৰিবলৈ। মোৰ সম্পদ মই লৈ আহিলোঁ। ৰাংঢালী ছোৱালীজনী, উঠা, তুমি উঠিবই লাগিব। চোৱাচোন কিমান কাম বাকী। কিমানক তুমি সাহিত্যৰ জগতখনৰ লগত জড়িত কৰিছা। কিমানে তোমাৰ অনুপ্ৰেৰণাৰে আজি সমাজত বাট বুলিব শিকিছে। আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰা ৰাংঢালী, তেতিয়াহে তোমাৰ প্ৰিয়জনে শান্তি পাব। দুয়ো হাত মেলি তোমাক আশীষ বৰষিব, যাতে তুমি আৰু কেতিয়াও কৰিব নোৱাৰিম বুলি ভবা কামবোৰ সফলতাৰে সম্পন্ন কৰিব পাৰা।